পুনৰ লগত লৈ ঘূৰি ফুৰিছে, আকৌ আগৰ দৰে কাম কাজ কৰি ফুৰিছে। আগতে মই দিছিলোঁ আপোনাৰ CM ভিজিলেন্সৰ যিটো মুখ্যমন্ত্ৰী সাহায্য পুঁজি, যিটো বান বিধ্বস্ত লোকসকলৰ যিবিলাক কিবা ক্ষয়ক্ষতি হ'লে মুখ্যমন্ত্ৰী সাহায্য পোৱা যায়, আবেদনৰ অনুসৰি সেইটো দিয়া হৈছিলে। মোৰ একাউণ্টত যেতিয়া সোমাইছিলে, মোৰ একাউণ্টত সোমাইছিলে আপোনাৰ এটা সোমাইছিলে আপোনাৰ 50,000, এটা 10,000। সেইটো তেখেতৰ ভনী জোৱায়েকক মোৰ পৰা ভনী জোৱায়েকক একেদিনাই লগত ল'ব লৈছিলে, সেইটো মই আগতে দিছিলোঁ। এতিয়া ইমানখিনি দিয়াৰ পাছতো, তথ্য সহকাৰে দিয়াৰ পাছতো আজিৰ দিনলৈকে একো কৰা নহ'ল। সেইকাৰণে আজি আকৌ পুনৰ মই তথ্য সহকাৰে পুনৰ আৰু কিছুমান আজি দিব লৈছোঁ। আজি মই দিব লৈছোঁ আপোনাৰ যেতিয়া CM ভিজিলেন্সৰ মুখ্যমন্ত্ৰী সাহায্য পুঁজি হয়, প্ৰথমতে সোমাইছিলে তেতিয়া সুশীল চুতীয়া নামত সোমাইছিলে মোৰ 40 আৰু 50,000। তেতিয়া মই তথ্য সহকাৰে আপোনালোকক ইয়াতে প্ৰেছমিট হৈ দিছিলোঁ আৰু গোটেই মুখ্যমন্ত্ৰী তদাৰকী শাখাটো দিয়া হৈছিল। এতিয়া আজি দিব লাগিছোঁ আৰু বিভিন্ন ভয়ংকৰ অভিযোগ আছে, যিটো মই আজি আপোনালোকক তথ্য সহকাৰে প্ৰমাণ দিম। আজি ভয়ংকৰ অভিযোগ। আজি লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰধান বৰুৱা ব্যক্তিগত হোৱা কণকণজ্যোতি ভূঞাই কেনেকৈ আত্মসাৎ কৰি কোটি টকা আত্মসাৎ কৰি মুখ্যমন্ত্ৰী সাহায্য পুঁজি কোটি টকা আত্মসাৎ কৰিলে, একদম তথ্য সহকাৰে চব আপোনাৰ টোটেলি আপোনালোকক দিব বিচাৰিছোঁ। তেখেতৰ মাতৃ বিজয়া ভূঞা, কণকণজ্যোতি মাতৃ বিজয়া ভূঞা, আপোনাৰ বিজয়া ভূঞা নামত 8677 চেক নম্বৰ, সেইদিনা সোমাইছে 10,000। আৰু সোমাইছে আপোনাৰ বিজয়া ভূঞা নামত 346818 চেক নম্বৰ, তাত সোমাইছে 45,000। আপোনাৰ বিজয়া ভূঞা নামত মাতৃ নামত, বিজয়া ভূঞা তেখেত মাতৃ হয়, বিজয়া ভূঞা নামত সোমাইছে, আকৌ সোমাইছে 346955 চেক নম্বৰ 15,000। আকৌ আপোনাৰ বিজয়া ভূঞা নামত সোমাইছে আপোনাৰ চেক নম্বৰ 759099 1 লাখ। আকৌ পুনৰ বিজয়া ভূঞা নামত সোমাইছে 7645518 1 লাখ। আকৌ পুনৰ সোমাইছে বিজয়া ভূঞা নামত 454752 1 লাখ। প্ৰথম কথাটো হ'ল মোৰ নামত যেতিয়া সোমাইছে সুশীল চুতীয়া, তাৰপাছত দুটা সোমালে, দুটা লগে কণকণজ্যোতি আপোনাৰ ভনী জোৱাকে পইচাটো লৈ ল'লে। তাৰ উপৰি মাতৃ নামত সোমাইছে 10,000, 45,000, 15,000, 1 লাখকৈ 3বাৰ সোমাইছে। তাৰপাছত কণকণা ভূঞা, তেখেতৰ ভনীয়ে হয়, ভণ্টিক হয়, কণকণা ভূঞা নামত সোমাইছে চেক নম্বৰ 525006 15,000 এটা। কণকণা ভূঞা আৰু এটা সোমাইছে 526502 15,000 টকা। কণকণা ভূঞা আৰু এটা নামত সোমাইছে আপোনাৰ 762895 আপোনাৰ 77,000 সোমাইছে। আৰু এটা আপোনাৰ সোমাইছে কণকণা ভূঞা আপোনাৰ 454389 50,000। মুঠতে তেখেতৰ ভনীয়েকৰ নামত সোমাইছে 4টা। আৰু সোমাইছে তেখেতৰ ভনীয়েকৰ নামত 526449 15,000 টকা। আপোনাৰ আৰু সোমাইছে 117161 10,000। আৰু সোমাইছে আপোনাৰ 79063 50,000। আৰু সোমাইছে আপোনাৰ 453907 25,000। আৰু সোমাইছে আপোনাৰ 346844 20,000। আৰু সোমাইছে আপোনাৰ 346843 25,000। আৰু সোমাইছে আপোনাৰ 346962 8,000। আৰু সোমাইছে আপোনাৰ 79063 50,000। আৰু সোমাইছে আপোনাৰ 76261 25,000। মুঠতে আপোনাৰ এইবিলাক যিমানবিলাক কৈছোঁ মই চেক নম্বৰ আৰু এমাউণ্টবিলাক কৈছোঁ। আৰু সোমাইছে তেখেতৰ আপোনাৰ আত্মীয় নামত 453935 20,000। আৰু আপোনাৰ সোমাইছে 453930 30,000। আৰু আপোনাৰ সোমাইছে 453933 50,000। আৰু সোমাইছে আপোনাৰ 762620 25,000। আৰু সোমাইছে আপোনাৰ 454742 50,000। 117180 10,000। টোটেল আপোনাৰ তেখেতৰ ঘৰ আপোনাৰ ভনীয়েকৰ নামত আৰু তেখেতৰ মাকৰ নামত টোটেল সোমাইছে আপোনাৰ 27টা 27টা CM ৰিলিফ ফাণ্ড মুখ্যমন্ত্ৰী সাহায্য পুঁজি 27খন তেখেতে অলৰেডি 27খন চেক সোমাই আছে। অলৰেডি এই চেকবিলাক আছে, মোৰ হাতত আছে। এয়া আপোনাৰ তেখেতৰ ভণ্টিহঁতৰ নামৰ চেক আছে, আপোনাৰ তেখেতৰ আত্মীয় নামৰ চেক আছে, আৰু দুজন আপোনাৰ এইবিলাক তেখেতৰ আত্মীয় নামৰ চেক আছে, আৰু দুটো আপোনাৰ কণকণজ্যোতি ভূঞা নামৰ চেক আছে। এইবিলাক CM ফাণ্ড, চিফ মিনিষ্টাৰ ৰিলিফ ফাণ্ড
আপোনাৰ 50,000 টোটেল চেক সৈতে আপোনাৰ চেক পাতৰ চেক নম্বৰ আৰু এমাউণ্ট নম্বৰ সৈতে আপোনালোকক তথ্য সহকাৰে দাঙি ধৰিলোঁ আজি পুনৰ। আৰু বিভিন্ন ধৰণৰ অভিযোগ আছে আজি আত্মীয়খিনি এইখিনি আৰু আপোনাৰ ঘৰুৱা মানুহখিনি এইখিনি আত্মীয়খিনি আৰু যিমান আছে মিনিমাম আপোনাৰ 50 ওপৰত কোটি টকাৰ ভিতৰত হ'ব মুখ্যমন্ত্ৰী সাহায্য পুঁজি যিবিলাক 10-5,000 টকা দিয়া হয়। কাৰোবাক আকৌ পুনৰ কৰিছোঁ, কাৰোবাক বিকলাংগ হ'লে দিয়া হয়, কাৰোবাক আপোনাৰ ডাঙৰ বেমাৰ হ'লে দিয়া হয়, কাৰোবাক যদি বান বিধ্বস্ত লোকসকলক দিয়া হয়। তেনেকুৱা সাহায্য পুঁজি মুখ্যমন্ত্ৰী চিফ মিনিষ্টাৰ ৰিলিফ ফাণ্ড তেনেকুৱা সাহায্য পুঁজি কণকণজ্যোতি ভূঞাই লখিমপুৰ লোকসভা সমষ্টিত প্ৰদান বৰুৱা ব্যক্তিগত সহায়ক কণকণজ্যোতি ভূঞাই যি ধৰণে আত্মসাৎ কৰিছে অকল এইবিলাকে নহয় CM মই বৰ্তমান তথ্য সহকাৰে দিছোঁ আপোনাৰ চিফ মিনিষ্টাৰ ৰিলিফ ফাণ্ড আৰু বিভিন্ন ধৰণৰ অভিযোগ আছে যিবিলাক আছে আৰু কিছুমান আছে যিবিলাক আজি মই যদি দিবলগীয়া হয় ভয়ংকৰ অভিযোগ যদি দিবলগীয়া হয় বিজেপি দলৰ কাৰণে অসুবিধা হ'ব। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয় দিনে ৰাতি একাকাৰ কৰি যিমানখিনি কষ্ট কৰি অসমৰ ৰাইজৰ বাবে যিখিনি কাম কৰি আছে তাৰ ভিতৰত যদি তেখেতৰ ভিতৰত যদি এজন সাংসদৰ এজন সাধাৰণ পি বুলি ক'লে এটা সাধাৰণ বুলি কৈছোঁ তেখেতৰ হতুৱাই যদি বা তেখেতে যদি এনেকুৱা যদি কাম কৰি থাকে আৰু মানে বেলেগে যে নকৰিব কোনো মানে নকৰে। আৰু ইমান এটা অভিযোগ দিয়াৰ পাছত মুখ্যমন্ত্ৰী CM ভিজিলেন্সত দিলোঁ, মুখ্যমন্ত্ৰীক অভিযোগ দিলোঁ, আপোনালোকৰ ইয়াতে মই প্ৰেছমিট দিলোঁ, ইমানখিনি কোৱাৰ পাছতো ইমানখিনি দৃষ্টিগোচৰ কৰাৰ পাছতো যে একো নকৰিলে সেইকাৰণে আপোনালোকৰ পুনৰ অনুৰোধ জনাইছোঁ আপোনালোকে যাতে বাতৰিটো এনেধৰণে পৰিৱেশন কৰক এনেকৈ ধৰণে প্ৰচাৰ কৰক যাতে মুখ্যমন্ত্ৰী মহোদয় চকুত পৰক। মুখ্যমন্ত্ৰী মহোদয় সম্পূৰ্ণ মই ইমান তথ্য সহকাৰে দিছোঁ যদি ইয়াত মোৰ যদি ভুল হয় মোক যদি ইয়াত যদি এটা ভুল পায় মোক ডাইৰেক্ট কৈছে মোক ৰাজহুৱাভাৱে শাস্তি দি দিয়ক। মোক যদি ইয়াত যদি ভুল পায় মই ইমান তথ্য সহকাৰে চেক নম্বৰ দিছোঁ আৰু এমাউণ্ট দিছোঁ যদি কোনখন চেকৰ পৰা সোমাইছে মই CM ছাৰৰ নম্বৰ CM ছাৰ কোনখন চেকৰ পৰা সোমাইছে সেইবোৰ ডিটেইলছ মই দি দিছোঁ। যদি ইমান তথ্য দিয়াৰ পাছতো যদি তেখেতক একো নকৰে সেইবিলাক আপোনাৰ মুখ্যমন্ত্ৰী মহোদয় জানিব আৰু যদি আপোনালোকে কিবা সুধিবলগীয়া আছে সুধিব পাৰে। মানে 27খন যিখন চেক এই চেকখন তেখেতৰ অকল ভনীয়েকৰ নামত আৰু তেখেতৰ মাকৰ নামত আৰু ভনীয়েক আৰু মাকৰ নামত 27খন চেক ভনীয়েক আৰু মাকৰ নামত যি নেকি মই নিজে আপোনাৰ ৰাজ সাক্ষী মই নিজে কাৰণ মোৰ নামত সুমিয়াই তেখেতৰ লগত বইনাকৰ একাউণ্টত একেদিনাই মোৰ যিদিনা সোমাইছিলে 10,000 আৰু 50,000 মই আগতে উল্লেখ কৰিছিলোঁ একেদিনাই তেখেতে ভনী যোৱাৰ নামত সুমিয়াই দিছিলে। সেই ভনী যোৱাৰ নামত সোমোৱাৰ লগে লগে মাননীয় সাংসদ মহোদয় মই এটা নিউজত দেখিছিলোঁ সাংসদ মহোদয়ে কৈছে যে জোঁৱাইবিলাকে যদি কণকণজ্যোতি ভূঞাই জোঁৱাইকে আবেদন কৰি ভিত্তিত আছে বুলি কণকণজ্যোতি জোঁৱাইক মই নহয় যদি জোঁৱাইকে আবেদন কৰিছে মোক ক'বলগীয়া নাছিলে। জোঁৱাই কণকণজ্যোতি ভূঞা সিহঁতৰ পৰিয়ালৰ মই জোঁৱাই নহয় মই আবেদনো কৰা নাছিলোঁ আৰু মই যিমান দূৰ জানো ইয়াত কণকণজ্যোতি ভূঞা মাতৃ আৰু ভগ্নী কোনো আবেদন কৰা নাই। আবেদন নকৰাকৈ এই গোটেই CMৰ পইচাবোৰ আত্মসাৎ কৰিছে কণকণজ্যোতি ভূঞাই। যদি মেডিকেলৰ আবেদন কৰিছে তেখেতলোকক প্ৰমাণ দিয়ক যি তাত পইচা সোমাইছিলে মুখ্যমন্ত্ৰী মহোদয় তেখেতলোকৰ ঘৰুৱা একাউণ্ট যিমান আছে চব চিজ কৰি তদন্ত কৰক যে যিমান টকা সোমাইছিলে তাৰ পিছদিনা যদি মেডিকেলক যদি 10 পইচা যদি কিবা যদি টেবলেট কিনিবলৈ পইচা দিছে তেতিয়াও মোক যি ক'ব লাগে কৰক চৰকাৰে। ইমানখিনি প্ৰমাণ দিয়াৰ পাছত যদি চৰকাৰে যদি একো বিহিত ব্যৱস্থা নলয় 27টা চেকত আপোনাৰ 11-12 লাখ টকা হ'ব টোটেলি 11-12 লাখ টকা হ'ব হয় সেইটো মাতৃৰ নামতে আপোনাৰ 1 লাখকৈ 3বাৰ লৈছে যে সেইটো হিচাপত মানে টোটেলি 50,000কৈ কেইবাব আছে কণকণজ্যোতি ভূঞা নামতো আছে সেইকাৰণে আপোনাৰ টোটেল 11-12 লাখ টকা হ'ব। মই যি নেকি অকল ঘৰৰ মানুহখিনিয়ে দিছোঁ বাকী আত্মীয়বোৰ আছেই টোটেল আপোনাৰ চব মিলাব গ'লে গোটেই যদি কণকণজ্যোতি ভূঞা আত্মীয় যিমান লগত লৈ থাকে কণকণজ্যোতি ভূঞা আশে পাশে যিমান ল'ৰা থাকে সেই গোটেইবিলাক যদি চেক যদি একাউণ্টবিলাক তদন্ত কৰে টোটেল আপোনাৰ 50 লাখৰ ওপৰত চিফ মিনিষ্টাৰ ফাণ্ড মানে পইচা ওলাব কোনো আবেদন নকৰাকৈ ক'তো আবেদন নকৰাকৈ আৰু ডাঙৰ এটা কেলেংকাৰী ইমান এটা তথ্য সহকাৰে দিয়াৰ পাছত যদি আপোনালোকে যদি ভালকৈ প্ৰচাৰ কৰে নিশ্চয় মুখ্যমন্ত্ৰী দৃষ্টিগোচৰ হ'ব। মুখ্যমন্ত্ৰীয়ে এই বস্তুটো পুনৰ যি নেকি দিয়া হৈছে নিশ্চয় তাৎক্ষণিকভাৱে এইটো গুৰুত্বপূৰ্ণ এটা সিদ্ধান্ত ল'ব বুলি মই আশা কৰিছোঁ। এইটো আপোনাৰ যেতিয়ালৈকে আপোনাৰ সাংসদ মহোদয় ব্যক্তিগত সহায়ক হিচাপে আছে সেইবোৰ হয়তো ৰাজনীতি ক'ৰবাত পাৱাৰ ব্যৱহাৰ কৰিছে চাগে সেইটো মই ঠিক ক'ব নোৱাৰিম। মই যিমান দূৰ জানো মই নিজে আবেদন নকৰাকৈ যেতিয়া মোৰ নামত সুমিয়াই দিছে মই গমেই পোৱা নাছিলোঁ। মই আবেদন নকৰাকৈ মোক সুমিয়াইছে যেতিয়া মই যিমান দূৰ জানো সেই মাতৃ নামতো আবেদন কৰা নাই। ইমান সোপা নহ'লে চেক নাপায় নহয় ইমান সোপা আপোনাৰ চেক নম্বৰ সৈতে CM একাউণ্ট নম্বৰ সৈতে টোটেল ইমান ডিটেইলছ মই দি দিছোঁ। তাৰপাছত যদি আৰু চৰকাৰে একো বিহিত ব্যৱস্থা নকৰে আপোনাৰ ইয়াত টোটেল 4টা একাউণ্ট সোমাইছিল ঘৰ আত্মীয়
মাক আৰু ভনীয়েকক মাক নহয় এটা কাৰণত সোমাইছে মাকৰ নামত সোমাইছে আপোনাৰ 6টা সোমাইছে মাকৰ নামত 6টা সোমাইছে 3 লাখ তিনিবাৰ সোমাইছে আৰু এইবিলাক বাকীবিলাক চব ভনীয়েকৰ নাম সোমাইছে আৰু আগতে মই এটা মই যিটো আপোনাৰ নিউজ দিছিলোঁ যেতিয়া আগৰ নিউজটো দিওঁতে মাক আৰু এই ভনীক মাক বিজয়া ভূঞা আৰু কনকনা ভূঞাই মানে মোৰ এগেইনষ্টত ধেমাজি জিলা চিচিমা থানাত আন্দোলন কৰিছিলে মোক এৰেষ্ট কৰিব লাগে বুলি মই তথ্য হোৱাকৈ ইয়াত দিয়াৰ পাছত মোক এৰেষ্ট কৰিব লাগে মোক সেই তাৰমানে পুলিচে মুখত বিচাৰি গৈছিলে তাত মোৰ দুখৰ কথা নাথাকে আৰু ইয়াৰ পাছত ইমানখিনি তথ্য দিয়াৰ পাছত মোক যে আৰু কিবা নকৰিব সেইটো কোনো নকৰে কোনো এইটো মনে নকৰে আৰু মোক মানে যদি কিবা কৰিব আছে মোক কৰক কিন্তু যিবিলাক মুখ্যমন্ত্ৰী সাহায্য পুঁজি যিবিলাক আত্মসাৎ কৰি আছে ইয়াৰ ওপৰত তদন্ত কৰি শাস্তি দিয়ক মই এইটো বিচাৰিছোঁ যদি আপোনালোকৰ কিবা সুধিবলগীয়া আছে মই আপোনালোকক স্পষ্ট ক'বলৈ আছোঁ মানে প্ৰণাম এতিয়া লগতে লৈ আছে লগতে আছে আজি আপোনালোকৰ আগত পুনৰ আপোনালোকৰ আগত আপোনাৰ প্ৰেছ মিট দিবলৈ এইকাৰণে পাৰিলোঁ যে প্ৰধান বৰুৱা মহোদয় আকৌ কনকজনী ভূঞাক লগত লৈ ফুৰিছে সেইকাৰণে মই আজি দিব আহিলোঁ ইমান এটা ডাঙৰ অভিযোগ দিয়াৰ পাছত আপোনাৰ কনকনৰ বিৰুদ্ধে আপোনাৰ বিভিন্ন ধৰণৰ অভিযোগ আছে মানে যিবিলাক মানে এতিয়া ইমান ডাঙৰ মেইন আপোনাৰ মই গুৰিটোৱে দেখাই দিছোঁ আপোনাৰ যিটো মুখ্যমন্ত্ৰী সাহায্য পুঁজি এইটো এটা সৰু সুৰা কেলেংকাৰী নহয় এইটো এটা ভয়ংকৰ অভিযোগ ইয়াতকৈ ডাঙৰ অভিযোগ নালাগে আৰু বিভিন্ন অভিযোগ আছে পৰৱৰ্তী সময়ত এইটো যদি বিহিত ব্যৱস্থা নকৰে পৰৱৰ্তী সময়ত ইয়াতকৈ মোৰ ভয়ংকৰ অভিযোগ আছে মই আপোনালোকৰ ইয়াতে দিছপুৰ প্ৰেছ ক্লাবতে মই আপোনালোকক অৱগত কৰিব পাৰিম ৰাইজৰ আগত এতিয়া মই আপোনালোকক এটা বিচাৰিছোঁ যাতে আপোনালোকে সঁচাই এনেকৈ এইটো ধৰণে কৰক আপোনালোকক মই সাংবাদিক মানুহক ৰিকুৱেষ্ট কৰিছোঁ যাতে মুখ্যমন্ত্ৰী সম্পূৰ্ণভাৱে দৃষ্টিগোচৰ হওক আপোনালোকে মুখ্যমন্ত্ৰীক প্ৰশ্ন কৰক যে ধেমাজিৰ পৰা মোৰ নামটো স্পষ্ট কৈছোঁ মই সুশীল চুতীয়া ধেমাজিৰ পৰা সুশীল চুতীয়া আহি পিনি তথ্য সহকাৰে 6 নম্বৰ সৈতে তথ্য সহকাৰে আপোনালোকক আগত দাঙি ধৰিছোঁ তাৰপাছত যদি একো বিহিত ব্যৱস্থা নকৰে তাতকৈ আমি কি কৰিম কওক আশা কৰিছোঁ মুখ্যমন্ত্ৰীক আমাৰ আহ্বান কৰিছোঁ মুখ্যমন্ত্ৰীক ৰিকুৱেষ্ট কৰিছোঁ যাতে এইখিনি কোনোবাখিনি তথ্য দিয়াৰ পাছত কমচে কম তদন্ত কৰক যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত